শিক্ষাৰ্থীৰ আকৰ্ষণ এটা মৎস্য গৱেষণাগাৰ ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ বৰমাত ছাত্ৰ-ছাত্ৰীৰ ভিৰ বৰমাৰ এগৰাকী শিক্ষাবিদ বিজ্ঞান বিভাগৰ অৱসৰী অধ্যাপকৰ গৃহত নামনি অসমৰ লগতে অইন ঠাইৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যয়নৰত শিক্ষাৰ্থীৰ ভিৰ পৰিলক্ষিত হৈছে অৱসৰৰ পিছতো অধ্যাপকজনে শিক্ষাৰ্থীক শিক্ষাদান কৰি সময় পাৰ কৰিছে নিজ গৃহতে শিক্ষাদান কৰাটোৱে যেন জীৱনৰ ব্ৰত প্ৰচাৰ নিবিচাৰি শিক্ষাবিদজনে ছাত্ৰ-ছাত্ৰীৰ মাজত কেৱল জ্ঞান বিলাইছে বহু বিদ্যাৰ্থীৰ মাজত অতিকে জনপ্ৰিয় এই অধ্যাপকজন গৃহত আশ্ৰম সদৃশ পৰিৱেশ হেৰাই যাব ধৰা আপুৰুগীয়া বহু গছ সংৰক্ষণ কৰি ৰাখিছে অধ্যাপকজনে সঁচা অৰ্থত শিক্ষাবিদজনৰ নাম ডক্টৰ নিপেন্দ্ৰ নাথ শৰ্মা ঘৰ বাক্সা জিলাৰ বৰমাৰ নিজ জুলুকিত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণ দিশে অলপ দূৰ গলে পোৱা যায় তেখেতৰ আশ্ৰম সদৃশ ঘৰখন তেখেতে বজালী মহাবিদ্যালয়ত বৰ্তমান ভট্টদেৱ বিশ্ববিদ্যালয় প্ৰাণী বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল কিছু বছৰ আগতে অৱসৰ গ্ৰহণ কৰিছে তেখেতক দেখিলে এনে লাগে যেন একেবাৰে সহজ সৰল জ্ঞান পিপাসু মনৰ অধিকাৰী যেন অনন্য জ্ঞানৰ ভাণ্ডাৰ শিক্ষাবিদজনৰ মনত অদম্য হেঁপাহ জীৱনটো ছাত্ৰ-ছাত্ৰীক জ্ঞান বিলোৱাতে পাৰ কৰিব বৰমা অঞ্চলৰ আজি নিজ কৰ্মৰে মহিয়ান হৈ পৰিছে অশীতিপৰ শিক্ষাবিদগৰাকী প্ৰায় প্ৰতিদিনে শিক্ষাবিদজনৰ ঘৰলৈ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সোঁত বোৱা পৰিলক্ষিত হৈছে লগত আহিছে সেই মহাবিদ্যালয়ৰ প্ৰবক্তাসকল শিক্ষাৰ্থীসকলৰ লক্ষ্য তেখেতৰ গৃহত থকা সেই মৎস্য সংগ্ৰহালয় আৰু গৱেষণাগাৰটো পৰিদৰ্শন কৰি জ্ঞান অৰ্জন কৰা অৱসৰী অধ্যাপকগৰাকীয়ে জীৱনৰ সমস্ত সঞ্চিত ধন ব্যয় কৰিছে এই গৱেষণাগাৰটোত বৰ্তমান আৰু হেৰাই যাব ধৰা কি মাছৰ প্ৰজাতি নাই এই সংগ্ৰহালয়টোত অতি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা হৈছে এই সংগ্ৰহালয়টো 250 বিধতকৈও বেছি মাছৰ প্ৰজাতি সংৰক্ষণ হৈ আছে এই সংগ্ৰহালয়টোত এই মাছৰ প্ৰজাতিবোৰ ৰখাৰ বাবে শিক্ষাবিদগৰাকীয়ে নিজ গৃহৰ চৌহদতে নিৰ্মাণ কৰিছে এটি ভৱন সেয়াও ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু 8 ডিচেম্বৰত ৰঙিয়াৰ খণ্ড শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বহু শিক্ষাৰ্থীৰ লগতে কেইবাজনো শিক্ষক পৰিদৰ্শন কৰিবলৈ আহে সংগ্ৰহালয়টো লগতে তেখেতৰ ওচৰত উক্ত বিষয়ত শিক্ষা গ্ৰহণ কৰে আৰু এই সংগ্ৰহালয়টোত যিখিনি থলুৱা প্ৰজাতিৰ মাছ এইখিনি হয়তো যিবিলাক আজিকালি বিলুপ্ত প্ৰায় হৈ আহিছে সেইবিলাকৰ স্পেচিমেনবিলাক যিবিলাক ছাৰে সংগ্ৰহ কৰি ৰাখিছে ইয়ে অনাগত দিনত উঠি অহা প্ৰজন্মৰ কাৰণে এক সম্পদ হ'ব কিন্তু এতিয়া কথা হ'ল ছাৰৰ জীৱনকালত যিখিনি কৰিলে এইখিনি ছাষ্টেইন কৰি ৰখাটো আমাৰ প্ৰতিজনৰো হয়তো দায়িত্ববোধ হ'ব বুলি মই ভাবোঁ আজি আমাৰ ৰঙিয়া বাইতৰ পৰা প্ৰায় 19জন ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ লগত আহি মোৰ ইয়াত ফিছ ডাইভাৰ্চিটি এণ্ড হেৰিটেজ মিউজিয়াম মৎস্য বৈচিত্ৰিক আৰু আনুবংশিক সংগ্ৰহালয়ত ইয়াত তেওঁলোক চাবলৈ আহিল আহি ল'ৰা ছোৱালীবিলাকে এইবিলাক অলপ চালে মই বৰ ভাল পাইছোঁ আশা ৰাখিছোঁ কিবা নহয় কিবা অলপমান হয়তো তেওঁলোকৰ কিবা উপকাৰ হ'ব এনেকুৱাই আশা কৰিছোঁ আৰু ল'ৰা ছোৱালীবিলাকৰ উপস্থিতিত মই নিজে সন্তুষ্ট লাভ কৰিছোঁ আৰু এই মিউজিয়ামত কিমানবিধ মাছ আছে ইয়াত মোটামুটি আৰু প্ৰায় 200-250 বিধমান মাছ আছে অসমৰ থলুৱা প্ৰজাতিৰ মাছ মোটামুটি 225 বিধমান মাছ আছে আৰু অন্যান্য বাহিৰৰ পৰা অহা মাছ এনেকৈ মোটামুটি প্ৰায় 250 বিধমান মাছৰ প্ৰজাতি সংৰক্ষিত অৱস্থাত আছে আমাৰ অসমৰ থলুৱা মাছৰ উপৰিও বাহিৰৰ দুই অলপ চলপ অৰ্নামেণ্টেল যিবিলাক মাছ আছে অলপ চলপ যিবিলাক আহে বাহিৰৰ পৰা সেইবিলাকৰো অলপ সংৰক্ষণ হৈ আছে কিছু আমি ৰঙিয়া খণ্ড শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ
বাইট ৰঙিয়াৰ পৰা আমাৰ ৰঙিয়া বাইটৰে পৰীক্ষাৰ্থী মাননীয়া জ্ঞানশ্ৰী শৰ্মা বাইদেউৰ পিতৃদেৱে এই নলবাৰী জিলাৰ বৰমাৰ নিজ বাসভৱনতে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে যি এটি সংগ্ৰহালয় ইয়াত বিভিন্ন যি মাছ বা অন্যান্য সা সামগ্ৰীৰ দ্বাৰা সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে এটি সংগ্ৰহালয় গঢ়ি তুলিছে। তাৰ বাবে আমাৰ ৰঙিয়া বাইটৰ পৰা 3rd ছেমিষ্টাৰ অৰ্থাৎ তৃতীয় ষাণ্মাসিকৰ প্ৰায় 19গৰাকী ছাত্ৰ ছাত্ৰীক ইয়াত সম্পূৰ্ণ আহি ইয়াক গৱেষণা কৰিবলৈ অৰ্থাৎ চোৱা চিতা কৰিবলৈ যি সুযোগ দিছে তাৰ বাবে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াত আহি আমি অতি আনন্দিত আৰু নিজকে গৰ্ববোধ কৰিছোঁ এইকাৰণেই যে এজন ব্যক্তি অৰ্থাৎ সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে সম্পূৰ্ণ নিজা ব্যক্তিগত প্ৰচেষ্টাৰে যে এনেকুৱা এটা সংগ্ৰহালয় গঢ়ি তুলিব পাৰি ইয়াৰ দ্বাৰা আমি বাৰুকৈ আনন্দিত আৰু প্ৰভাৱিত হৈছোঁ। আৰু আমিও ভৱিষ্যতে এনেকুৱা এটি সংগ্ৰহালয় গঢ়ি তোলাৰ কাৰণে হয়তো কিছু প্ৰচেষ্টা হাতত ল'ম বা তাৰ বাবে উৎফুল্লিত হৈছোঁ। লগতে আমাৰ এই অনুষ্ঠানৰ দ্বাৰা বা আমাৰ এই সংগ্ৰহালয়টোৰ পৰা যিখিনি আমি জ্ঞান আহৰণ কৰিলোঁ বা যিখিনি অভিজ্ঞতা আহৰণ কৰিলোঁ এয়া আমাৰ জীৱনৰ কাৰণে এটি স্মৰণীয় দিন হৈ ৰ'ব। তাৰ বাবে আমি আমাৰ মাননীয়া জ্ঞানশ্ৰী শৰ্মা বাইদেউৰ পিতৃদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমি ৰঙিয়া বাইটৰ সমূহ শিক্ষাৰ্থীৰ ফালৰ পৰা কৃতজ্ঞ জনাইছোঁ। বৰমাৰ পৰা দিলীপ কুমাৰ হালৈ ৰিপৰ্ট ইত্যাদি A to Z।